নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰি গ'ল এইবাৰ যোৰহাট। এক কথাত যদি আমি ক'বলৈ যাওঁ, ভুলুণ্ঠিত হ'ল মানৱতা। নিজ পুত্ৰই পিতৃ মাতৃ আৰু গৰ্ভৱতী পত্নীক চলালে হত্যাৰ অপচেষ্টা। প্ৰিয় দৰ্শকসকল, এই ভিডিঅ'টো আপোনালোকক আমি হুবহু দেখুৱাব নোৱাৰিম যদিও সম্পাদিত ৰূপত দেখুৱাবলৈ চেষ্টা কৰিছো। আপোনালোকে চাওক, কিমান জঘন্য, কিমান পৈশাচিক মনোবৃত্তিৰ এই যুৱকজন। আমি পুনৰ কৈছো, মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰি গৈছে যোৰহাট। এক কথাত ভুলুণ্ঠিত হ'ল মানৱতা যোৰহাটত। নিজ পুত্ৰই পিতৃ মাতৃ আৰু গৰ্ভৱতী পত্নীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে। এক প্ৰকাৰে নিজ পিতৃ মাতৃ আৰু পত্নীক হত্যা কৰাৰ অপচেষ্টা চলাইছে এইজন পাখণ্ড পুত্ৰ গোবিন বৰা মলুৱাই। আপোনালোকে চাওক, আমি আপোনালোকক হুবহু দেখুৱাব পৰা নাই, সম্পাদিত ৰূপত আমি আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ এই ভিডিঅ'টো। কিমান জঘন্য মানসিকতা, কিমান পৈশাচিক মনোবৃত্তিৰ এই পাখণ্ড পুত্ৰ গোবিন বৰা মলুৱা নিজ গৰ্ভৱতী পত্নীকো হত্যাৰ অপচেষ্টা চলাইছে আৰু পিতৃক পানীত বোকাত পেলাই লৈ এনেদৰে প্ৰহাৰ কৰিছে। আপোনালোকে দেখিছে, মাতৃৰ পিঠিত তেজৰ দাগ, মৰিওৱাৰ চিন স্পষ্ট ৰূপত প্ৰকাশ পাইছে। আৰু এই ঘটনাটো সংঘটিত হৈছে যোৰহাট মালোৱালি এলাহাবাদ বেংকৰ সমীপত। যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট, আসাম লাইভ 7।